হয়, আমি ইতিমধ্যে গম পাইছোঁ অহাকালিৰ পৰা তিনিখন নতুন আইন প্ৰযোজ্য হ'ব। পুৰণি ইণ্ডিয়ান পিনেল কোডৰ স্থান ল'ব ভাৰতীয় ন্যায় সংহিতা, CRPCৰ স্থান ল'ব ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ইণ্ডিয়ান এভিডেন্স এক্ট তাৰ স্থান ল'ব ভাৰতীয় সাক্ষ্য অধিনিয়ম। এই তিনিখন নতুন আইন অনা হৈছে যাতে ৰাইজে খৰতকীয়াভাৱে ন্যায় পাব পাৰে আৰু ন্যায় ক্ৰিমিনেল জাষ্টিচ চিষ্টেমটো যাতে অধিক এফিচিয়েণ্ট হয় আৰু অধিক দেৰি নোহোৱাকৈ যাতে ৰাইজে ন্যায় পাব পাৰে। তাৰ কাৰণে ইয়াত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনা হৈছে, যাতে যেনেকৈ ইলেক্ট্ৰনিক এফআইআৰৰ ব্যৱস্থা কৰা হৈছে, জিৰ' এফআইআৰৰ ব্যৱস্থা কৰা হৈছে আৰু ভুক্তভোগী কেন্দ্ৰিক কৰা হৈছে। ভুক্তভোগীয়ে এফআইআৰৰ কপি পোৱাৰ অধিকাৰ কৰা হৈছে। তদন্তৰ অগ্ৰগতি 90 দিনৰ ভিতৰত ভুক্তভোগীক জনোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু আৰক্ষীৰ ফালৰ পৰা যিখিনি ব্যৱস্থা ল'ব লাগে, আমাৰ আৰক্ষী বিষয়াসকলৰ ট্ৰেইনিং প্ৰশিক্ষণ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে আৰু আৰক্ষী সম্পূৰ্ণৰূপে সাজু আছে এই তিনিখন আইন প্ৰণয়ন কৰিবৰ কাৰণে আৰু কোনো ধৰণৰ অসুবিধা নহয়। তেনেকুৱা একো অসুবিধা নহয়, কাৰণ ইতিমধ্যে তেওঁলোকক ট্ৰেইনিং দিয়া হৈছে প্ৰথম কথা। দ্বিতীয়তে যিখিনি কিতাপ ইত্যাদি দিব লাগে প্ৰত্যেক পুলিচ ষ্টেচনত কিতাপখিনি দিয়া হৈছে আৰু মই কৈছোঁ যিটো সংকলন বুলি এটা এপ আছে, সেইটো আমি সকলোৱে মোবাইল ফোনত ডাউনলোড কৰি ল'ব পাৰোঁ আৰু এই এপৰ জৰিয়তে আমি গম পাম কোনটো IPCৰ ধাৰাৰ জেগাত নতুন কোনটো ধাৰা হ'ব। খুব সোনকালে তাৰ পৰা আমি খুব সহজে আমি গম পাব পাৰোঁ। ইয়াৰ লগে লগে CCTNS যিটো ছিষ্টেমত আমাৰ এফআইআৰবিলাক লগ ইন কৰা হয়, কম্পিউটাৰাইজ ছিষ্টেমত এফআইআৰবিলাক ৰেজিষ্টাৰ কৰা হয়, গতিকে তাত যে ডেট অফ অকাৰেঞ্চটো দিয়াৰ লগে লগে অট'মেটিকেলি ছিষ্টেমটোত সেইটোৱে আয়োজনক গাইড কৰিব যে কোনটো ধাৰা প্ৰযোজ্য হ'ব। গতিকে সকলো ধৰণৰ তৈয়াৰী কৰা হৈছে আৰু কোনো ধৰণৰ ভুল কৰাৰ কোনো ইয়াত অৱকাশ নাই। হয়, ইয়াত বিভিন্ন প্ৰকাৰে ইলেক্ট্ৰনিক মাধ্যমেৰে জনাব পাৰিব। যেনেকৈ আমাৰ চিটিজেন চেণ্ট্ৰিক কিছুমান পৰ্টেল আছে চৰকাৰৰ, সেই যিবিলাকত আমি ধৰক আমাৰ ৰেজিষ্ট্ৰেশ্যন বা ভেৰিফিকেশ্যন ইত্যাদিৰ কাৰণে আমি এপ্লাই কৰোঁ, সেইবিলাক পৰ্টেলৰ যোগেদি জনাব পাৰিব। বা পুলিচ ষ্টেচনৰ যদি মোবাইল আপোনাৰ বিষয়াৰ OCৰ মোবাইল ফোন আছে বা তেওঁৰ পুলিচ ষ্টেচনৰ ইমেইল ID আছে বা SPৰ ইমেইল ID আছে, বিভিন্ন প্ৰকাৰে আপোনালোকে সেইখিনি এফআইআৰখিনি দিব পাৰিব। বিশেষভাৱে যিখিনি চিটিজেন চেণ্ট্ৰিক পৰ্টেল আছে তাৰ যোগেদি ইলেক্ট্ৰনিক এফআইআৰ দাখিল কৰাৰ ব্যৱস্থা আছে। হয়, মানে ধৰক যদি ইলেক্ট্ৰনিকেলি যদি এফআইআৰখন লজ কৰে, সেইটো এটা অথেণ্টিক কৰাৰ দৰকাৰ হয়। গতিকে পুলিচ বিষয়াই 3 দিনৰ ভিতৰত সেইটো অভিযোগকাৰীক জনাব যে ইয়াত আপোনাৰ চহীৰ দৰকাৰ। কিন্তু যে পুলিচ ষ্টেচনত আহিবই লাগিব তেনেকুৱা কথা নাই। কিছুমান ক্ষেত্ৰত ইয়াত আছে, যদি মহিলা হয় আৰু যদি বয়োজ্যেষ্ঠ নাগৰিক হয়, 60 বছৰৰ ওপৰৰ হয় বা তেওঁ যদি কিবা বেমাৰত আক্ৰান্ত আছে, তেনে ক্ষেত্ৰত পুলিচে তেওঁৰ নিজা বাসগৃহত গৈ চহীটো ল'ব। সেইটো এফআইআৰ ৰেজিষ্টাৰ কৰাৰ লগে লগে কপি দিব লাগিব কমপ্লেইনেণ্ট আৰু ভিক্টিমক। সেইটো তেওঁলোকে ফিজিকেল কপিও পাব পাৰে আৰু ইলেক্ট্ৰনিক যদি তেওঁলোকে নিজৰ ইমেইল ID বা তেনেকুৱা মোবাইল ফোন দিয়ে, তাৰ যোগেদিও জনোৱাৰ ব্যৱস্থা আছে। হয়, যিসকলৰ কেতিয়াবা আমি জানো যে ষ্টেটমেণ্ট ল'বলৈ সাক্ষী দিবৰ কাৰণে থানাত মতা হয়, সেইটো ক্ষেত্ৰত যদি মহিলা হওক বা শিশু হওক বা কোনোবা যদি 60 বছৰৰ বয়সৰ ঊৰ্ধৰ বয়োজ্যেষ্ঠ নাগৰিক হয় বা বেমাৰত আক্ৰান্ত হয়, তেনেকুৱা ক্ষেত্ৰত
ষ্টেটমেণ্ট ল'বলৈ পুলিচ ষ্টেচনত মতা নহ'ব, তেওঁলোকৰ নিজৰ ঘৰত বাসগৃহত গৈ পুলিচে ষ্টেটমেণ্ট ল'ব পাৰিব। বহু ক্ষেত্ৰত যিহেতু সেই লোকেল থানাখনৰ OC বা ইমেইল ID নাজানিব পাৰে, তেনেস্থলত অসম আৰক্ষী বিভাগে কিবা বিশেষ পদক্ষেপ ল'ব নেকি? কেনেকৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব? সেইটো আমি তাৰ কাৰণে ইতিমধ্যে সেৱা সেতু এপ আছে আৰু বিভিন্ন চিটিজেন চেণ্টাৰ পৰ্টেলবিলাকৰ বিষয়ে আপোনালোকে জানে, আৰু ইয়াৰ বিষয়ে আৰু পৰৱৰ্তী সময়ত আমি অৱগত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।